4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এজন কণী বেপাৰীয়ে 5 ডজন কণী প্ৰতিটোত 1.50 টকাকৈ লাভ লৈ 270 টকা বিক্ৰী কৰিলে কণীখিনিৰ কিনা দাম কিমান প্ৰতিটো কণীৰ কিনা দাম কিমান চোৱা এইটো সমাধান কৰোঁ আহা ইয়াত চোৱা এজন কণী বেপাৰীয়ে মুঠ কণী বিক্ৰী কৰিলে 5 ডজন অৰ্থাৎ 1 ডজনত কিমান 12টা কণী হয় তেতিয়া 5 ডজনত কিমান হ'ব 5 লগত 12 পূৰণ কৰিলে মুঠ 60টা কণী হ'ব এতিয়া 60টা কণীৰ বেচা দাম হ'ল 270 টকা তেওঁ কি কৰিছিল প্ৰতিটো কণীত 1.5 টকা তেওঁ লাভ কৰিছিল তেতিয়াহ'লে 60টা কণীত কিমান টকা তেওঁৰ লাভ হ'ব তেতিয়াহ'লে ইয়াত আমি কি উলিয়াম লাভ আকৌ কি হয় প্ৰতিটো কণীত লাভ হয় 1.50 টকা এতেকে 60টা কণীত লাভ হয় 1.50 ইনটু 60 টকা চোৱা এতিয়া পূৰণ কৰিলে কিমান হ'ব চোৱা 6 5 গুণ 0 6 0 গুণ 0 6 5 গুণ 30 30ৰ 0 আমি ইয়াতে পূৰণ কৰিব পাৰি যে 1.50 আৰু তাৰ লগত আমি 60 পূৰণ কৰিলোঁ 0 0 0 6 0 0 6 5 গুণ 30ৰ 0 6 গুণ 6 আৰু 3 9 তেতিয়াহ'লে 0 0 0 9 তেতিয়াহ'লে দশমিক দুঘৰ আছিলে এই দুঘৰ বাদ যাব অৰ্থাৎ 90 টকা কি হ'ল কণীত লাভ হ'ল মুঠ লাভ এইখিনি হ'ল এতিয়া কথা হ'ল আমাৰ আমাক কি উলিয়াব দিছিলে আমাক কিনা দাম কিমান হ'ব সেইটো উলিয়াব দিছিলে তেতিয়াকে কিনা দাম হ'ব কিনা দাম সমান বেচা দাম মাইনাছ লাভ তেতিয়াহ'লে বেচা দাম হৈছে 270 টকা মাইনাছ লাভ হ'ল কিমান 90 টকা তেতিয়াহ'লে 90 বাদ দিলে কিমান থাকিব 270ৰ পৰা আমি 90 বাদ দিম 0 17ৰ পৰা 9 গ'লে 8 180 টকা কি হ'ব কিনা দাম হ'ব তো এইটো আছিলে সমাধান এতিয়া আমি 5 নম্বৰটো কৰোঁ আহা 5 নম্বৰ প্ৰশ্নত কি কৈছে এজন মাছ বেপাৰীয়ে প্ৰতি কিলোগ্ৰামত 30 টকাকৈ লাভত মাছখিনি বিক্ৰী কৰি মুঠতে 720 টকা পালে যদি মাছখিনিৰ কিনা দাম 540 টকা তেন্তে বেপাৰীজনে কিমান কিলোগ্ৰাম মাছ কিনিছিল তেওঁ কি কৰিছিল প্ৰতি কিলোগ্ৰামত 30 টকাকৈ লাভ কৰিছিল আৰু তেওঁ মুঠতে কিমান টকাৰ বিক্ৰী কৰিছিল বিক্ৰী কৰি মুঠতে 720 টকা পালে যদি মাছখিনিৰ কিনা দাম 540 টকা আছিলে তেন্তে বেপাৰীজনে কিমান কিলোগ্ৰাম মাছ কিনিছিল তো এইটো সমাধান কৰোঁ আহা চোৱা ইয়াতে এজন মাছ বেপাৰীয়ে মুঠ মাছ বিক্ৰী কৰিছিল 720 টকাৰ মাছখিনিৰ কিনা দাম আছিলে 540 টকা তো লাভ কিমান হ'ব লাভ হ'ল কিনা বেচা দাম বিয়োগ কিনা দাম তো বেচাৰ দামটো আছিলে 720 টকা কিনা দামটো আছিল 540 টকা তেতিয়াহ'লে কিমান থাকিব 720 540 0 12ৰ পৰা 4 গ'লে 8 আৰু 6ৰ পৰা 5 গ'লে 180 টকা টোটেল লাভ হৈছিল এতিয়া কথা হ'ল ইমানখিনি লাভ হোৱাত তেওঁ কি কৰিছিল আকৌ প্ৰতি কিলোগ্ৰামত কিমানকৈ লাভ কৰিছিল 30 টকাকৈ এতিয়া প্ৰতি কিলোগ্ৰামত চোৱা প্ৰতি কিলোগ্ৰামত লাভ হৈছিল কিমান 30 টকা প্ৰতি কিলোগ্ৰামত যদি 30 টকা লাভ হয় তেতিয়াহ'লে কিমান কিলোগ্ৰাম মাছ কিনিছিল সেইটো উলিয়াব লাগে therefore মাছৰ পৰিমাণ তেতিয়া কি হ'ব যে 180 লাভ হৈছিল টোটেল 30 টকাকৈ যদি লাভ হয় প্ৰতি কিলোগ্ৰামত তেতিয়া 30ৰে হৰণ কৰিব লাগিব শূন্য দুটা কেঞ্চেল 3ৰে হৰণ কৰিলে 6
অৰ্থাৎ 6 কিলোগ্ৰাম মাছ তেওঁ কিনিছিল মাছ বেপাৰীজনে। তো এইটো সমাধান হ'ল। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।